ৰূপক শৰ্মাৰ প্ৰতি এই লোকসকলৰ সমৰ্থন আছেনে? আপুনি সংখ্যালঘুৰ ভোট পাবনে কি ভাবে? নিজৰ সন্তানত যেতিয়া ভাৰতীয় নাগৰিকত্ব নকৰিব আৰু তেওঁ ভাৰতবৰ্ষৰ কাৰণে তেওঁ কাম কৰিব, এটা বৃহৎ ৰাজনৈতিক দলত তেওঁ অসমৰ তেওঁ সভাপতি হ'ব, তেওঁ দেশখনৰ কথা অসমখনৰ কথা তেওঁ কি চিন্তা কৰিব? চাওক, স্বাভিমানী অসমীয়া তেওঁৰ যদি অকণমান যদি সন্মান থাকে, কংগ্ৰেছ দলটো থাকিব নোৱাৰে। কেন্দ্ৰত ৰাহুল গান্ধী আৰু অসমৰ গৌৰৱ গগৈ বা ৰকিব লোচন থকা লাগে। বিজেপিৰ যি ধৰণে আগবাঢ়ি যাব কোনো ৰুদ্ধও কৰিব নোৱাৰে। কেতিয়াবা যদি আমি এটা কামৰ সপোন দেখোঁ, সেই সপোনটো যেতিয়া সংকল্প হিচাপে লওঁ আৰু সেই সংকল্প যেতিয়া সিদ্ধিলৈকে ৰূপান্তৰিত হয়, তেতিয়া মনটো ভাল লাগে। গতিকে মই ৰাইজক নিজে একো নকওঁ, ৰাইজে কৈ থাকে যে আমুকটো ভাল লাগিল, তামুকটো ভাল লাগিল। নমস্কাৰ, টাইম ইণ্টাৰ বিশেষ অনুষ্ঠান ষ্টাৰ চিমেণ্ট প্ৰেজেন্স নেতাৰ সৈতে 24 ঘণ্টা পাৱাৰ্ড বাই প্লাই ষ্টৰীলৈ মই জ্যোতিদীপ বৈশ্যই আপোনালোকক স্বাগতম জনাইছোঁ। আমি অসমৰ বিভিন্ন বিধানসভা সমষ্টিলৈ গৈছোঁ, কেইবাগৰাকীও নেতাৰ সৈতে যিসকলে টিকট লাভ কৰিছে তেওঁলোকৰ সৈতে কথা পাতিছোঁ আৰু জনাৰ চেষ্টা কৰিছোঁ যে জনতাৰ লগত তেওঁলোকৰ সম্পৰ্ক কেনেকুৱা আৰু আগন্তুক সময়ত জনতাৰ বাবে তেওঁলোকে কি লৈ আহিব। এই মুহূৰ্তত সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ পাছত পূৰ্বৰ নগাঁও তথা বৰ্তমানৰ নগাঁও বটদ্ৰৱা সমষ্টিত ভাৰতীয় জনতা পাৰ্টিৰ পৰা টিকট লাভ কৰিছে পুনৰবাৰ ৰূপক শৰ্মাই। তেখেত আমাৰ মাজত আছে। প্ৰথমতে আপোনাক শুভেচ্ছা জনাইছোঁ। আজি নেতৃত্বই আপোনাৰ ওপৰত পুনৰ আস্থা প্ৰদান কৰি আপোনাক টিকট প্ৰদান কৰিছে। আজি এই খবৰটো পোৱাৰ পিছত আপোনাৰ মনৰ অনুভৱটো কেনেকুৱা? বহুত বহুত ধন্যবাদ। যোৱা দুটা মোৰ বিধায়কৰ কালত 10টা বছৰ যি ধৰণে নগাঁওবাসী ৰাইজক সেৱা কৰিবৰ কাৰণে মোক সুযোগ দিলে আৰু পুনৰবাৰ আগন্তুক 5টা বছৰৰ কাৰণে মোৰ ওপৰত বিশ্বাস ৰাখিলে, মই ধন্যবাদ জনাইছোঁ মাননীয় আমাৰ কেন্দ্ৰীয় নেতৃত্ব, বিশেষকৈ প্ৰধানমন্ত্ৰীৰ পৰা আৰম্ভ কৰি কেন্দ্ৰীয় সভাপতিলৈকে, ৰাজ্যিক সভাপতিৰ পৰা আমাৰ সকলোৱে মাৰ্গদৰ্শক জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈকে। আৰু অত্যন্ত গৌৰৱ অনুভৱ কৰিছোঁ, কাৰণ ভাৰতীয় জনতা পাৰ্টি যদি আমি চাওঁ বিশ্বৰ ভিতৰত এটা সৰ্ববৃহৎ দল। এবাৰ নহয়, দুবাৰ নহয়, তৃতীয়বাৰৰ কাৰণে আকৌ বিশ্বাস ৰাখিছে। গতিকে আগন্তুক সময়ত আৰু উৎসাহেৰে নগাঁওবাসী ৰাইজৰ কাৰণে কাম কৰি যাম বুলি মই প্ৰতিশ্ৰুতিবদ্ধ। মই আপোনাৰ এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ। বিগত 10টা বছৰ আপুনি কাম কৰি আছে আৰু শেষৰ যিটো 5 বছৰ, এই 5 বছৰত আপুনি এগৰাকী বিধায়ক হিচাপে এতিয়া পুনৰ যেতিয়া জনতাৰ ওচৰত ভোট বিচাৰি যাব, আপুনি কি ভাবে যে কোনকেইটা বিশেষত্ব আপুনি নগাঁও সমষ্টিত কৰিছে যাৰ বাবে জনতাই ক'ব যে ৰূপক শৰ্মাক আমি আকৌ এবাৰ ভোট দিব বিচাৰোঁ? আপোনাৰ এছেছমেণ্টটো কি? চাওক, কিছুমান কাম যেতিয়া আমি কাম কৰিম বুলি যেতিয়া ভাবোঁ, অৰ্থাৎ কেতিয়াবা যদি আমি এটা কামৰ সপোন দেখোঁ, সেই সপোনটো যেতিয়া সংকল্প হিচাপে লওঁ আৰু সেই সংকল্প যেতিয়া সিদ্ধিলৈকে ৰূপান্তৰিত হয়, তেতিয়া মনটো ভাল লাগে। কেইবাটাও কাম কৰিম বুলি সপোন দেখিছিলোঁ আৰু সংকল্প লৈছিলোঁ, সেইবিলাক কাম ইতিমধ্যে সিদ্ধি হৈছে। নগাঁওবাসী ৰাইজে জানে, ভূপেন হাজৰিকা কলাতীৰ্থৰ পৰা আৰম্ভ কৰি আমাৰ আজি মৰিকলঙৰ কিনাৰত শ্ৰদ্ধাঞ্জলি উদ্যানৰ পৰা আৰম্ভ কৰি পেলাই ৱাকিং জোনৰ পৰা, জুবিন উদ্যানৰ পৰা আৰম্ভ কৰি পেলাই চুইমিং পুলৰ পৰা, স্পৰ্টছ জোনৰ পৰা, আজি যদি চাই আপুনি সাহিত্য, সংস্কৃতি, ক্ৰীড়া আৰু আন্তঃগাঁথনি নগৰৰ ক্ষেত্ৰত যোৱা 5টা বছৰত মানে এইখন চৰকাৰে আমাক বহুত দিছে। মই কৰা বুলি কোৱা নাই, চৰকাৰে এখনে আমাক দিছে। গতিকে যিখিনি হয়তো নগাঁওবাসী ৰাইজে ভবাও নাছিলে। গতিকে মই ৰাইজক নিজে একো নকওঁ, ৰাইজে কৈ থাকে যে আমুকটো ভাল লাগিল, তামুকটো ভাল লাগিল, ভূপেন হাজৰিকাৰ কলাতীৰ্থখন সুন্দৰ হ'ল, জুবিন উদ্যানখন আমি গৈ আহিলোঁ। আৰু এতিয়া চাওক, প্ৰথম 5টা বছৰত মই সংকল্প লৈছিলোঁ যে নগাঁৱৰ ৰাস্তা ঘাট বিধ্বস্ত আছিলে, দলং নাছিলে। এখন দলংটো প্ৰায় 30 বছৰ ওলমি আছিলে, ভূঞাপতি দলং বুলি সকলোৱে কয়। প্ৰথম 5টা বছৰ মই কানেক্টিভিটিৰ কাৰণে কাম কৰিছিলোঁ, যে যোগাযোগ ব্যৱস্থা ভাল হওক, ৰাস্তা দলং ভাল হওক। পিছৰ 5টা বছৰ মই নগাঁৱৰ আন্তঃগাঁথনি উন্নয়ন, লগতে এটা যে পৰ্যটকৰ যাতে আকৰ্ষণৰ স্থলী কৰিব পৰা নগাঁৱে যাতে গুৰুত্ব পায় তাৰ ওপৰত কাম কৰিছিলোঁ। আৰু কিমান সফল হৈছে আপুনি দেখা পাইছে ইতিমধ্যে। গতিকে আগন্তুক 5টা বছৰ মই সংকল্প লৈছোঁ, কাৰণ নগাঁওখনৰ গুৰুত্ব বঢ়াব হ'লে সকলো ফালৰ পৰা আগুৱাই নিব লাগিব। সাহিত্য, সংস্কৃতিৰ লগতে স্বাস্থ্য, শিক্ষাৰ পৰা আৰম্ভ কৰি ক্ৰীড়া ক্ষেত্ৰত। আৰু সেইকাৰণে মই সকলো ফালৰ পৰা আমি এটা খুব মাষ্টাৰ প্লেন লৈ পেলাই কাম কৰিছিলোঁ। আগন্তুক 5টা বছৰৰ পৰিকল্পনা আছে। ৰাইজৰ আশীৰ্বাদ থাকিব, বিশেষকৈ এইখন চৰকাৰৰ দিনত যিগৰাকী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তেওঁ এনেকুৱা এটা দূৰদৃষ্টি, তেওঁ ইমান এটা সুন্দৰকৈ পৰিকল্পনা লয়, যাৰ কাৰণে যে অসমখনেই একেবাৰে সলনি হৈ গৈছে, দেখা পাইছে আপোনালোকে। আৰু তাৰ এটা অংগ হিচাপে নগাঁও, আজি আগৰ নগাঁও এতিয়া বুলি এতিয়া নগাঁও একেই নহয় বুলি ৰাইজে কয়। আৰু আমাৰ নগাঁও আমাৰ গৌৰৱ বুলি ৰাইজে গৌৰৱ অনুভৱ কৰে।
আপোনাক আপুনি কৈছে যে বিগত 10টা বছৰত যথেষ্ট পৰিৱৰ্তন আহিছে আৰু মুখ্যমন্ত্ৰীৰ নেতৃত্বত এখন নতুন অসম গঠন কৰাৰ তেওঁ সপোন দেখিছে। মোৰ প্ৰশ্নটো হ'ল ৰাজনৈতিক প্ৰতিদ্বন্দ্বী এইবাৰ নগাঁৱত আপোনাৰ বাবে কোন হ'ব বুলি ভাবে? বিৰোধী বা কংগ্ৰেছৰ কিবা প্ৰভাৱ থাকিবনে এইবাৰ নিৰ্বাচনত? আপোনাৰ এছেছমেণ্ট চাওক, মই যদি নাথাকিবলৈ যদি পঞ্চায়তে আপোনাক কৈ দিওঁ তেতিয়া ভালে ক'ব যে তেওঁ অহংকাৰ কৰিছে। ৰাজনৈতিক পথাৰত নিৰ্বাচন যেতিয়া হয় তাত প্ৰতিদ্বন্দ্বিতা হ'বই। আৰু যিহেতু মই দুটা কাল মই 2016 চনেই কওক 2021 চনে কংগ্ৰেছ আছিলে প্ৰতিদ্বন্দ্বিতা, কাৰণ এইবাৰো যিটো বিৰোধী শিবিৰে কংগ্ৰেছক এই চিটটো এৰি দিছে। গতিকে কোনোবাই নাজানোতো খেলিব, কোনে খেলিব এতিয়ালৈকে মই নাজানো বা তেওঁলোকৰ এতিয়ালৈকে ঘোষণাও হোৱা নাইকিয়া। কিন্তু মোৰ বিশ্বাস যে যোৱাটো সময়ত প্ৰতিটো মুহূৰ্ত মই ৰাইজৰ মাজত আছিলোঁ, প্ৰতিটো দিন এটা দিনো মই অভাৱত নষ্ট কৰা নাছিলোঁ। আৰু যেতিয়াই বিচাৰে ৰূপকসমত তেতিয়াই পায়। যদিও গুৱাহাটী দিছপুৰত এটা চৰকাৰী আৱাস মোৰ আছে, কিন্তু আৱাসত মই সাধাৰণতে নাথাকোঁ। মই সমষ্টিত থাকোঁ, ৰাইজৰ মাজত থাকোঁ। ৰাইজৰ প্ৰতিটো মুহূৰ্তত সুখে দুখে মোক পায় আৰু সেইধৰণে যিমানখিনি কষ্ট কৰিছোঁ নিশ্চয় ৰাইজে ফল দিব। আৰু এইবাৰ পৰিৱেশটো কিছু পৃথক, গতিকে এইবাৰ এটা অভূতপূৰ্ব ফলাফল হ'ব বুলি মই আশাবাদী। এটা প্ৰশ্ন মোৰ আপোনালৈ আছে। প্ৰশ্নটো হৈছে যে গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছে এইবাৰ নিৰ্বাচনত নামিছে, তেওঁ নিজেও প্ৰতিদ্বন্দ্বিতা কৰিব, কিন্তু হঠাৎ কংগ্ৰেছৰ যিসকল নেতা প্ৰদ্যুৎ বৰদলৈ আপোনাৰ বিৰুদ্ধেও নিৰ্বাচন খেলিছিলে বা তেওঁ জয়ী হৈছিলে সেই সময়ত লোকসভাত, তেওঁ এতিয়া বিজেপিলৈ আহিলে, লাহে লাহে ভূপেন বৰা আহিলে। কংগ্ৰেছৰ এই নেতাসকলৰ কি হৈছে? কি কাৰণত গৌৰৱ গগৈৰ নেতৃত্বত এৰি ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি তেওঁলোক ধাৱবান হৈছে আৰু কংগ্ৰেছৰ ভৱিষ্যতটো আপুনি কি দেখিছে? চাওক, স্বাভিমানী অসমীয়া তেওঁৰ যদি অকণমান যদি সন্মান থাকে কংগ্ৰেছ দলটো থাকিব নোৱাৰে। কাৰণ চাওক, আজি প্ৰদ্যুৎ বৰদলৈ 3.5 বছৰ সংসদীয় তেওঁ কাৰ্যকাল থকাৰ পিছত তেওঁ এৰি থৈ গুচি আহিছে। এইটো এটা কিমান তেওঁ হয়তো এটা আৱেগত এৰিছে বা তেওঁ কিমান কষ্ট পাই আছে সেইটো হৃদয়ংগম কৰিব। আজি তেওঁ বোলে কি কৰিছে, বিধায়ক পদ খেলিছে। গতিকে সংসদীয় ৰাজনীতিৰ পৰা তেওঁ এজন চিটিং MP তেওঁ সেই পদটো ত্যাগ কৰি পেলাই এজন বিধায়ক পদত খেলিছে। অৰ্থাৎ তেওঁ চাব গ'লে এক প্ৰকাৰ চেক্ৰিফাইচে কৰিছে। দ্বিতীয় কথাটো হৈছে কি যে কেন্দ্ৰত ৰাহুল গান্ধী আৰু অসমত গৌৰৱ গগৈ বা ৰকিবুল হাছান থকালৈকে বিজেপি যি ধৰণে আগবাঢ়ি যাব কোনো ৰুদ্ধও কৰিব নোৱাৰে। আৰু ইয়াত ক্ৰমান্বয়ে সেই ধৰণৰ স্বাভিমানী যিবিলাক অসমীয়া যিবিলাকৰ তাত থাকিব নোৱাৰে তেনেকৈ সুত বৈ থাকিব। আৰু সেইটো আমি ভাবোঁ যে আমাৰ কাৰণে ভাল, যিমানে কেন্দ্ৰত থাকিব ৰাহুল গান্ধী, আমাৰ বিজেপি দলৰ কাৰণে কেন্দ্ৰত আমাৰ গোটেই দেশখনতে ভাল। গৌৰৱ গগৈ যিধৰণে কথা কয়, তেওঁ যিধৰণে বুকু ফিনাই পেলাই কথা কয়, অসমীয়া সমাজখনে এই ধৰণৰ ৰজাৰ ল'ৰা হিচাপে তেওঁ যিটো ব্যৱহাৰ, আমি হ'লো সাধাৰণ মানুহ, মইতো PSO কেতিয়াবা লগত নাৰাখোঁ, চেণ্ডেল পিন্ধি ঘূৰি ফুৰোঁ কেতিয়াবা। গতিকে আমি ৰাইজৰ মাজত থাকোঁ। বিজেপি প্ৰত্যেকজন বিধায়ক চাব, কোনো বিধায়ক কিন্তু সেইটো নাথাকে, চবেই ৰাইজৰ মাজত থাকে। আৰু দেখা পাইছে যে এই ধৰণৰ যিধৰণে এই নেতাবিলাকৰ যিধৰণে তেওঁলোকৰ ব্যৱহাৰ বা তেওঁলোকৰ যি কথা বতৰাই অসন্তুষ্টি হৈছে, কাম কাজত অসন্তুষ্টি হৈছে। আৰু প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া যিটো কথাৰ কাৰণে তেওঁ কংগ্ৰেছ দল ত্যাগ কৰিছে, হয়তো আপুনি মই ত্যাগ কৰিলোহেঁতেন, মইতো ত্যাগ কৰিলোহেঁতেন। যদি আপোনাক কোনোবা এজন ব্যক্তিয়ে আক্ৰমণ কৰিব, সেই আক্ৰমণ কৰা ব্যক্তিজনক সতীৰ্থ এজন বিধায়কে দলৰে গামোচা পিন্ধাই পেলাই আদৰি নিব, এজন পিছত গৈ পেলাই তেওঁ দলৰে ৰাজ্যিক সভাপতিগৰাকীয়ে একেলগে লগত বহাব, এইটোতো এগৰাকী ব্যক্তিৰ কাৰণেতো সঁচাই হজম নোহোৱা কথা। গতিকে মই ভাবোঁ যে তেওঁ যি কৰিছে ভালেই কৰিছে। মানে আপুনি এইটো কথা ক'ব বিচাৰিছে নেকি, ৰকিবুল হুছেইন গৌৰৱ গগৈ যেতিয়ালৈকে কংগ্ৰেছত থাকে বিজেপিৰ কাৰণে ভাল? নিশ্চয়, মই এইটো আপোনাক খোলাখুলিকৈ কৈছোঁ। আমি যেতিয়া এতিয়া যিমান দিন গৌৰৱ গগৈ বা ৰকিবুল হুছেইন থাকিব বা তেওঁ আজি গৌৰৱ গগৈ দেখা পাইছে আপুনি যে তেওঁৰ ক্ষেত্ৰত যিখিনি সন্দেহটো আৱশ্যকভাৱে অসমৰ ৰাইজে কৰিবই লাগিব। নিজৰ সন্তানত যেতিয়া ভাৰতীয় নাগৰিকত্ব নকৰিব আৰু তেওঁ ভাৰতবৰ্ষৰ কাৰণে তেওঁ কাম কৰিব আৰু এটা বৃহৎ ৰাজনৈতিক দলত তেওঁ অসমত তেওঁ সভাপতি হ'ব, তেওঁৰ দেশখনৰ কথা, অসমখনৰ কথা তেওঁ কি চিন্তা কৰিব? এই পাকিস্তানৰ লিংক যিটো উত্থাপন হৈছিলে গৌৰৱ গগৈ, এই নিৰ্বাচনত এইটো এটা ফেক্টৰ হ'বনে, বিশেষকৈ নগাঁও বা এই সমষ্টিবিলাকতো? 100% হ'ব। মই আপোনাক কিয় কৈছোঁ, আচলতে আমাৰ তেওঁৰ ফেক্টৰ হোৱাৰ কথা নাই। কাৰণ গৌৰৱ গগৈ ডাঙৰীয়াৰ তেওঁৰ নগাঁৱৰ নিচিনা ঠাইত মই নাভাবোঁ তেওঁ কি ফেক্টৰ থাকিব। কিন্তু এই কথা প্ৰত্যেকেই বুজি পাইছে যে এটা পৰিয়ালৰ 4জন সদস্য, 3জনেই ভাৰতীয় নহয়, বিদেশী। আৰু তেখেত এতিয়া দেশ উদ্ধাৰত নামিছে
বা ৰাজ্যখন দূৰত নামিছোঁ, এইটো কেনেকুৱা ধৰণৰ কথা? এইটো আপোনালোকে এটা মানে যিকোনো মানুহে কথাটো চিন্তা কৰিব, যিমানেই কথা নকওক। আগতে তেওঁ নিজৰ সন্তান, তেওঁৰ পত্নী তেওঁ ভাৰতীয় কৰি লওক। তেওঁৰ পিতৃকটো আমি সকলোৱে সমানচকুৰে চাইছিলোঁ, সন্মান কৰিছিলোঁ, আমি সকলোৱে শ্ৰদ্ধা কৰিছিলোঁ, আজিও কৰোঁ। কিন্তু তেওঁ সেই বুলি গৌৰৱ গগৈ তেওঁৰ পিতৃৰ সেই আসনখন কেতিয়াও ল'ব নোৱাৰে। আন এটা কথা মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ, আপোনাৰ এই সমষ্টিটোত যথেষ্ট সংখ্যক সংখ্যালঘু ভোটাৰ আছে। সাধাৰণতে এটা ধাৰণা থাকে যে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি সংখ্যালঘু লোকসকল নাহে, এটা ধাৰণা, এটা ষ্টেৰিঅ'টাইপ বুলিও আপুনি ক'ব পাৰে। ৰূপক শৰ্মাৰ প্ৰতি এই লোকসকলৰ সমৰ্থন আছেনে? আপুনি সংখ্যালঘুৰ ভোট পাবনে, কি ভাবে? চাওক, মই সংখ্যালঘুৰ ভোটটো এনেকৈ ভাবোঁ, আপুনি যিটো কথা কৈছে যে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি সংখ্যালঘুৰ ভোটৰ তেনেকুৱা ভোট নাহে, সেইটো সঁচা কথা নহয়। কাৰণ মই নিজেও যোৱাবাৰ পাইছোঁ। কিন্তু এটা কথা ঠিক যে আজি চৰকাৰখনে যিখিনি আঁচনি হৈছে, আঁচনিৰ পৰা কিন্তু সংখ্যালঘুসকল কিন্তু ডিপ্ৰাইভ হোৱা নাই। ৰাস্তা ঘাট যদি বনাইছে ৰূপক শৰ্মাই হওক বা হিমন্ত বিশ্ব শৰ্মা হওক বা যোনে নহওক, এনেকুৱা নহয় যে এইটো মুছলিম ইয়াত ৰাস্তা নবনাবি, এনেকুৱা হৈছে নেকি কেতিয়াবা? নাই হোৱা। আৰু সেইধৰণে আপুনি অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ পৰা আৰম্ভ কৰি ৰেচন কাৰ্ডৰ পৰা আৰম্ভ কৰি নিযুত মইনাৰ পৰা আৰম্ভ কৰি যিকোনো আঁচনি চাবচোন, এনেকুৱাতো নহয় যে পোৱা নাইকিয়া। তেনে ক্ষেত্ৰত সংখ্যালঘুসকলে ভোট নিদিয়াৰ কাৰণটো কি? নিশ্চয় দিব, কাৰণ তাতো তেওঁ থাকে যে আজি চৰকাৰখনৰ ওপৰত বহুত তেওঁলোক ডিপেণ্ডেবল হৈ আছে, কামো হৈ আছে। এনেকুৱা এটা অৱস্থা আছে যে বিধ্বস্ত ৰাস্তা এটাত আমি ৰাস্তা বনাই দিছোঁ, মানুহখিনি কৃতজ্ঞ আমাৰ প্ৰতি কৃতজ্ঞ, চৰকাৰখনৰ প্ৰতি কৃতজ্ঞ, দলটোৰ প্ৰতি কৃতজ্ঞ, নিশ্চয় দিব। এনেকুৱা নহয় যে তাত সংখ্যালঘু সম্পৰ্কে নাজানা মানুহ আছে বুলি অকল একদম পূৰা চকুমুদি অন্ধভাৱে তেওঁলোকে ধৰ্মৰ ক্ষেত্ৰত ভোট দিব, এনেকুৱা নহয়। মই নাভাবোঁ যে আজিৰ তাৰিখত যদি চাই যে সেই ধৰণৰ লাহে লাহে পৰিৱেশটো সলনি হৈছে। আৰু সেই সলনি হোৱাৰ কাৰণটো এইটোৱে যে কংগ্ৰেছে আমাক কেৱল ব্যৱহাৰ কৰিছিলে। এটা সময় আছিলে কংগ্ৰেছে কৈছিলে যে কংগ্ৰেছৰ আলি কুলি কংগ্ৰেছৰ পকেটত, কিন্তু সেই এতিয়া মই ভাবোঁ যে কুলিও আছে বা আলিও লাহে লাহে নাইকিয়া হৈছে। কিয় কাৰণে কৈছোঁ মই কথাটো, যে তেওঁলোকে দেখা পাইছে যে এইখন চৰকাৰৰ দিনত দেখোন আমি কাকো এপইচা নিদিয়াকৈ মধ্যভোগী বা দালালক পইচা নোহোৱাকৈ আমি আঁচনিটো পাইছোঁ, চাকৰিটো পাইছোঁ, আমি নিবিচৰাকৈ আমি সকলোবিলাক কাম হৈছে। গতিকে এই ধৰণৰ কথাবিলাক যেনেকৈ হৃদয়ংগম কৰিছে। আমাৰ দিনত দেখোন কোনো ধৰণৰ কমিউনেল ৰাজ্যবিলাক সংখ্যালঘুৰ ক্ষেত্ৰত সংঘৰ্ষ হোৱা নাছিলে, য'ত কংগ্ৰেছৰ দিনতেই কোকৰাঝাৰৰ পৰা আৰম্ভ কৰি নেলিৰ পৰা আৰম্ভ কৰি প্ৰতিটো ক্ষেত্ৰত এটা সাম্প্ৰদায়িক সংঘৰ্ষ হৈছিলে। এই কথাবোৰ সদায় হৃদয়ংগম কৰিছে। মই ভাবোঁ যে এই ক্ষেত্ৰত যিসকলে বুজি পায়, জানে, নিশ্চয় ভোটটো থাকিব। অৱশেষত মই আপোনাৰ পৰা এটা কথা জানিব বিচাৰিছোঁ, আপোনাৰ যিসকল ভোটাৰে এই মুহূৰ্তত চাই আছে, আপোনাৰ সমষ্টিবাসীয়ে চাই আছে, কি আহ্বান জনাব ৰূপক শৰ্মাই এই মুহূৰ্তত নিৰ্বাচনত তেওঁলোকক এই প্ৰাক্ষণত? মোৰ এটাই কথা যে 10 বছৰ আপোনালোকে বহুত মৰম আশীৰ্বাদ দিছে, কি কৰিছোঁ কি কৰা নাই আপোনালোকৰ চকুৰ আগত। এনেকুৱা নহয় যে মই কাৰোবাক এতিয়া আমুক কৰিছোঁ তামুক কৰিছোঁ কম। নগাঁওখনত কি হৈছে চকুৰে একেবাৰে সন্মুখত আছে, এই লুকাই ৰখা বস্তু নহয়। যদি মই কাম কৰিছোঁ আগন্তুক 5 বছৰত আৰু মই কৰিবলৈ আগ্ৰহ আছে, কৰিবলগীয়া বহুত আছে, সকলোৰে আশীৰ্বাদ বিচাৰিছোঁ। বহুত বহুত ধন্যবাদ জনাইছোঁ। তেওঁ অৱশেষত কৈছে যে যদি তেওঁ কাম কৰিছে আপোনালোকে তেওঁলোকৰ কাষত তেওঁক আহক আৰু পুনৰবাৰ তেখেতক ভোট দিয়ক। গতিকে ৰূপক শৰ্মাৰ এই কথাখিনি লৈ আহিলোঁ। জনতাই সিদ্ধান্ত ল'ব আপোনালোকে কি ভাবে, তেওঁৰ কামক লৈ আপোনালোকে কি ভাবে, ভাৰতীয় জনতা পাৰ্টীৰ কামক লৈ কি ভাবে। আৰু এইদৰে নেতাৰ সৈতে 24 ঘণ্টা অনুষ্ঠানত আমি প্ৰতিগৰাকী প্ৰাৰ্থীৰ সৈতে কথা পতাৰ চেষ্টা কৰিছোঁ আৰু তেওঁলোকৰ পৰা জনাৰ চেষ্টা কৰিছোঁ যে আগন্তুক সময়ত কিদৰে নিৰ্বাচনক লৈ তেওঁলোকে প্ৰস্তুতি চলাইছে। ধন্যবাদ, শুভৰাত্ৰি।